ছাত্ৰীসকল, যোৱাকালি মই তোমালোকৰ গ্ৰুপত অনুশীলনী 1.2টো যিটো সংখ্যা প্ৰণালীৰ অন্তৰ্গত অনুশীলনী 1.2টো কৰি দিছিলোঁ আৰু তাৰ যিটো 3 নম্বৰ প্ৰশ্ন আছিল যে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি সেইটো কৰি দিছিলোঁ। তোমালোকে হয়তো সকলোৱে ধৰিব পৰা নাই যে √5টো সংখ্যা ৰেখাত কেনেদৰে আঁকিলোঁ। তাৰ আগতে আমি কেইটামান কথা আলোচনা কৰিব লাগিব। পৰিমেয় আৰু অপৰিমেয় সংখ্যা, আমি বিভিন্ন ধৰণৰ সংখ্যাৰ কথা পঢ়িছোঁ। পূৰ্ণ সংখ্যাৰ কথা পঢ়িছোঁ, তাৰপিছত বাস্তৱ সংখ্যাৰ কথা পঢ়িছোঁ, স্বাভাৱিক সংখ্যাৰ কথা পঢ়িছোঁ। লগতে আমি দুই ধৰণৰ সংখ্যা পাইছোঁ, কি পৰিমেয় আৰু অপৰিমেয়। পৰিমেয় সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। p/q আৰ্হিত মানে p/q আৰ্হিটো কি আচলতে? এই pটো এটা সংখ্যা আৰু qটো এটা সংখ্যা, দুইটা কেনেধৰণৰ সংখ্যা হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। অখণ্ড সংখ্যা কোনবিলাক? অখণ্ড সংখ্যা কাক কয়? যে সংখ্যা ৰেখাত থকা বা ধনাত্মক আৰু ঋণাত্মক সকলো সংখ্যাকেই অখণ্ড সংখ্যা বুলি ক'ব পাৰি। এতিয়া তোমালোকে নিশ্চয় সংখ্যা ৰেখাৰ কথা জানা। সংখ্যা ৰেখাডাল যদি আমি এনেকৈ আঁকোঁ, তাৰ সংখ্যা ৰেখাততো সকলোবিলাক সংখ্যাৰ এটা নিৰ্দিষ্ট এটা স্থান থাকে। শূন্যৰ সোঁফালে, 0ৰ সোঁফালে থকাবিলাক ধনাত্মক সংখ্যা, 1 2 3 4 এনেকৈ গৈ থাকে, আৰু শূন্যৰ বাওঁফালে থকাবিলাক ঋণাত্মক সংখ্যা। এতিয়া এই ধনাত্মক সংখ্যা p আৰু q দুইটাই কি হ'ব লাগিব? এই অখণ্ড সংখ্যা হ'ব লাগিব। লগতে কি হ'ব নোৱাৰে? qটো কেতিয়াও শূন্যৰ সমান হ'ব নোৱাৰে। এই qটো কেতিয়াও শূন্যৰ সমান হ'ব নোৱাৰে। এই দুটা হৈছে চৰ্ত পৰিমেয় সংখ্যা হোৱাৰ। ধৰিব পাৰিছা? এতিয়া এটা পৰিমেয় সংখ্যাৰ উদাহৰণ কি হ'ব? ধৰা 1/2। এইটো পৰিমেয় সংখ্যা হয়, কাৰণ কিয়? 1টোক যদি আমি p বুলি ধৰোঁ আৰু 2টোক q বুলি ধৰোঁ, তেন্তে ই এটা পৰিমেয় সংখ্যা। কাৰণ কিয়? 1 আৰু 2 দুইটাই এটা অখণ্ড সংখ্যা। লগতে q = not 0 বা q 0ৰ সমানো হৈ থকা নাই। q মান কিমান হৈ আছে? ইয়াত 2 হৈ আছে। গতিকে 1/2টো এটা পৰিমেয় সংখ্যা। তেনেকৈ আৰু কি পৰিমেয় সংখ্যা হ'ব? এনেকুৱা আকাৰত লিখিব পৰা যিকোনো সংখ্যাই পৰিমেয় সংখ্যা। যেনে 4/3 এইটো এটা পৰিমেয় সংখ্যা। 5/1 এইটো এটা পৰিমেয় সংখ্যা। 5/1 মানে কিমান? 5। গতিকে 1 2 3 4 5 এইবিলাকো স্বাভাৱিক সংখ্যাবিলাকো কিহত পৰে? পৰিমেয় সংখ্যাত পৰে। কাৰণ কিয়? 1টোক আমি 1/1 বুলিওতো লিখিব পাৰোঁ, 2টোক আমি 2/1 বুলিওতো লিখিব পাৰোঁ, তেনেকুৱা ধৰণৰ। গতিকে এইবিলাক পৰিমেয় সংখ্যাৰ অন্তৰ্গত। আকৌ আন কিছুমান সংখ্যা আছে যিবিলাকক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। অপৰিমেয় সংখ্যা কাক বুলি কয়? কাক কয়? যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। এনেকুৱা কিছুমান সংখ্যাও আছে যাক কি কৰিব নোৱাৰোঁ? আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ। যেনে উদাহৰণ যদি চাওঁ, তোমালোকে এইকেইটা অপৰিমেয় সংখ্যাৰ উদাহৰণ কেইটা মনত ৰাখিবা। √2, √3, √5, √6, √7, পাই মানে কিমান জানানে? পাইৰ মান কিমান? 22/7। এইটো হৰণ কৰিলে 3.14 এনেকৈ ওলাই যায় থাকিব। এতিয়া এইবিলাক হৈছে কি? অপৰিমেয় সংখ্যাৰ উদাহৰণ। √2ৰ এনেকুৱাকৈ কিবা এটা মান ক'ব পাৰিবা নেকি ডাইৰেক্ট? মানে 2 বৰ্গমূল কি তেনেকৈ কৈ দিব পাৰিবা নেকি? ঠিক তেনেকৈ √3, √5 এইবিলাকো আমি কি কৰিব নোৱাৰোঁ? p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে এইবিলাক অপৰিমেয় সংখ্যাৰ উদাহৰণ। কিন্তু √4টো নহয়। আকৌ √4টো অপৰিমেয় সংখ্যাৰ উদাহৰণ নহয়। কাৰণ কিয়? √4ৰ মান হৈছে 2। ৰুট বুলি যে কৈছোঁ, এইটো ওপৰত যে এনেকৈ যে আঁকিছোঁ, এইটোৰ অৰ্থটো কি?
মানে ধৰা এতিয়া 3 into 3 কিমান 3 পূৰণ 3 কিমান পাওঁ আমি 9 গতিকে 9 √9 বুলি ক'লে তাৰ এনচাৰটো কিমান হ'ব 3 কাৰণ কিয় 3 দুটা পূৰণ কৰিলে আমি 9 পাওঁ গতিকে এই চিনটো দি যদি আমি এনেকৈ লিখোঁ যাক √9 বুলি কওঁ তাৰ উত্তৰটো কিমান 3 ঠিক তেনেকৈ 5 দুইবাৰ পূৰণ কৰিলে আমি কিমান পাওঁ 25 পাওঁ গতিকে √25 ইকুৱেল টু কিমান 5 ঠিক আছে বৰ্গমূল বুলি কয় যেটো 25ৰ বৰ্গমূল কিমান 5 এতিয়া কি হয় সংখ্যা ৰেখা আমি সংখ্যা ৰেখাৰ কথা সকলো জানো সংখ্যা ৰেখাত কি হয় এই সকলোবিলাক সংখ্যাই কিন্তু পৰিমেয় হওক অপৰিমেয় হওক সকলোবিলাক সংখ্যাই কিন্তু কিহত থাকে সংখ্যা ৰেখাত থাকিব ইহঁতৰ এটা নিৰ্দিষ্ট এটা স্থান থাকে যেনেকৈ মই এই সংখ্যা ৰেখাডালত 1 2 3 4 এইকেইটা আঁকি দেখুৱাইছিলোঁ বা -1 -2 এইবিলাক আঁকিছিলোঁ ঠিক তেনেকৈ ইহঁতৰ এটা নিৰ্দিষ্ট স্থান আছে নহয় সংখ্যা ৰেখাত ঠিক তেনেদৰে অপৰিমেয় সংখ্যাবোৰৰো এটা নিৰ্দিষ্ট স্থান থাকিব বাৰু মাজতে আৰু এটা কথা কওঁ বাস্তৱ সংখ্যা মানে বুলিলে কি বুজা তোমালোকে মনত আছেনে তোমালোকৰ বা তোমালোকে ক'ব পাৰিবা মানে বাস্তৱ সংখ্যা কাক বোলে বুলি সুধিলে বাস্তৱ সংখ্যা কি পৰিমেয় আৰু অপৰিমেয় সকলোবোৰ সংখ্যাকে একেলগে আমি কি সংখ্যা বুলি কওঁ বাস্তৱ সংখ্যা মনত ৰাখিবা পৰিমেয় আৰু অপৰিমেয় সকলোবিলাক সংখ্যাকে একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় এতিয়া সংখ্যা ৰেখা এডালত সকলোবিলাক বাস্তৱ সংখ্যাৰে এটা নিৰ্দিষ্ট স্থান থাকে ইয়াত ৰুটটো বুলি ক'লে এতিয়া আমি এনেকৈ চকুৰে চাই আমি কৈ দিব পাৰিম নেকি যে ৰুটটো এইখিনি মানত থাকিব লাগে বুলি আমিতো কৈ দিব নোৱাৰোঁ কিন্তু ইয়াৰ এটা নিৰ্দিষ্ট স্থান আছে ৰুটটোৰ কাৰণ ই কি এটা বাস্তৱ সংখ্যা √3 এটা নিৰ্দিষ্ট স্থান আছে এই সংখ্যা ৰেখাডালত কাৰণ কি ইও এটা বাস্তৱ সংখ্যা গতিকে আমি এইবিলাকৰ স্থান নিৰ্ণয় কৰিব লাগিব এতিয়া কেনেকৈ ইয়াৰ স্থান নিৰ্ণয় কৰিম তাৰ এটা প্ৰক্ৰিয়া এটা বা পদ্ধতি এটা আছে সেই পদ্ধতিটো অৱলম্বন কৰাৰ আগতে বা সেই পদ্ধতিটোৰে আমি ইহঁতৰ স্থান নিৰ্ণয় কৰাৰ আগতে কেইটামান জানিবলগীয়া কথা আছে এইটো কৰিবলৈ হ'লে আমি পাইথাগোৰাছৰ সূত্ৰটো জানিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো শুনিছানে তোমালোকে আগতে এই শব্দটো পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছে কি কৰিছিল পাইথাগোৰাছ নামৰ গণিতজ্ঞজনে সমকোণী ত্ৰিভুজৰ ওপৰত এটা সূত্ৰ আগবঢ়াইছিল সমকোণী ত্ৰিভুজ মানে সমকোণী ত্ৰিভুজ হৈছে সেইবিলাক ত্ৰিভুজ যিবিলাকৰ যিকোনো এটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী হয় বা 90 ডিগ্ৰী হয় ধৰা মই এটা ত্ৰিভুজ এটা আঁকিলোঁ ইয়াৰ এইটো কোণৰ মান 90 ডিগ্ৰী গতিকে এইটো এটা কি ত্ৰিভুজ এইটো এটা হ'ব সমকোণী ত্ৰিভুজ কাৰণ কিয় ইয়াৰ এইটো কোণৰ মান 90 ডিগ্ৰী যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী যদি হয় সেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ এতিয়া এই ত্ৰিভুজটোৰ নাম দিলোঁ ধৰা মই ABC পাইথাগোৰাছৰ সূত্ৰ মতে আৰু এই বাহুকেইটা কি বুলি কয় জানানে তোমালোকৰ সমকোণী ত্ৰিভুজৰ এই বাহুকেইটা এই তলৰ ফালৰ এইটো বাহুক ক'ব BC বাহুটোক ক'ব কি বুলি তোমালোকে এই নামটো চোৱা নিজৰ মতে দি ল'ব পাৰা যিকোনো নাম দিব পাৰা মই ABC দি লৈছোঁ এই বাহুটোক কয় ভূমি এইটো বাহু ওপৰৰ ফালে যিটো বাহু আছে এই বাহুটোক কয় লম্ব আৰু আটাইতকৈ দীঘল যিটো বাহু আছে ত্ৰিভুজটোৰ এই দীঘল বাহুটোক আটাইতকৈ দীঘল বাহুটোক কি বুলি কয় অতিভুজ এতিয়া আমি নামকেইটা মনত ৰাখিলেই হ'ল এইটোৰ নাম আমি যিহেতু নামাকৰণ কৰি লৈছোঁ এই বাহুটোক আমি কি বাহু বুলি ক'ব পাৰোঁ AB এই বাহুটোক কি বাহু বুলি ক'ব পাৰোঁ AC
আৰু এই বাহুটোক BC আৰু অতিভুজডাল কোনফালে থাকে এই যিখিনি 90 ডিগ্ৰী কোণটো আছে সেই কোণৰ বিপৰীত বাহুটোৱে হৈছে বিপৰীত বাহুমুখত থকা বাহুটোৱে হৈছে এই অতিভুজডাল ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে যিডাল AB আছে AB ৰ স্কয়াৰ is equal to BC স্কয়াৰ প্লাস AC স্কয়াৰ মানে যদি ধৰা BC টো কিবা এটা মান থাকিব বা ইয়াৰ কিবা এটা দৈৰ্ঘ্য থাকিব ধৰা ইয়াৰ দৈৰ্ঘ্য কিমান মই ধৰি লৈছো 3 সেন্টিমিটাৰ BC ৰ দৈৰ্ঘ্য কিমান 3 সেন্টিমিটাৰ AC ৰ দৈৰ্ঘ্য ধৰা 4 সেন্টিমিটাৰ এতিয়া AB ৰ দৈৰ্ঘ্য কিমান হ'ব এই পাইথাগোৰাছৰ সূত্ৰটোত আমি মান কেইটা বহুৱাই দিম AB ৰ মান উলিয়াব লাগে ন AB স্কয়াৰ ইফালে আছে AB ৰ মান আমি নাজানো BC ৰ মান কিমান দিয়া আছে 3 সেন্টিমিটাৰ গতিকে আমি ইয়াত কি লিখিম 3 আৰু ওপৰত স্কয়াৰটো আছিল নহয় স্কয়াৰটো পাতি দিব লাগিব এনেকৈ ঠিক তেনেকৈ AC ৰ ওপৰটো স্কয়াৰ এটা আছিল গতিকে AC ৰ মানটো পাতি তাৰ ওপৰত স্কয়াৰ এটা দিব লাগিব গতিকে এতিয়া আমি কিমান পাম AB স্কয়াৰ ইজ ইকুৱেল টু 3 স্কয়াৰ 3 স্কয়াৰ মানে কি 3 স্কয়াৰ মানে হৈছে 3 into 3 3 into 3 কিমান 9 প্লাস তেনেকৈ 4 স্কয়াৰ মানে হৈছে 4 into 4 মানে দুটা 4 পূৰণ হৈ আছে এতিয়া 4 into 4 4 4 গুণ কিমান 16 16 AB স্কয়াৰ মান কিমান পালো আমি 9 plus 16 কিমান হ'ব 9 plus 16 25 AB স্কয়াৰ মান কিমান পালো 25 মানে দুটা AB পূৰণ কৰিলে 25 পায় গতিকে AB মান কিমান হ'ব AB মান হ'ব ইফালৰ পৰা স্কয়াৰটো উঠাই দিব লাগিলে আমি কি কৰিব লাগিব সমান চিনৰ আনটো সাইডত থকা মানটোৰ ওপৰত ৰুট চিনটো দিব লাগিব বুজি পাইছা ন ইয়াৰ স্কয়াৰটো উঠাই দিব লাগিলে ইয়াৰ বৰ্গমূল উলিয়াব লাগিব অৰ্থাৎ ৰুট চিনটো ওপৰত দিব লাগিব 25 ৰ বৰ্গমূল কিমান বাকি দুটা সংখ্যা পূৰণ কৰিলে কোনটো সংখ্যা দুইবাৰ পূৰণ কৰিলে আমি 25 পাওঁ কোনটো সংখ্যা 5 কাৰণ কিয় 25 ৰ বৰ্গমূল 5 5 5 গুণ 25 বুজি পালা এইটো আছিল পাইথাগোৰাছৰ সূত্ৰ এতিয়া যিকোনো দুটা বাহুৰ মান দিয়া থাকিলে আমি তৃতীয় বাহুটোৰ মানটো উলিয়াব পাৰো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া কোৱাচোন তোমালোকে এটা এতিয়া চোৱাচোন ঠিক তেনেকুৱাই আৰু এটা মই ধৰা সমকোণী ত্ৰিভুজ এটা আঁকিলো আগৰটোৰ নিচিনা সমকোণী ত্ৰিভুজ এটা মই আঁকিম যাৰ এইটো কোণৰ মান 90 ডিগ্ৰী আৰু আমি ইয়াক নামাকৰণ কৰিলো ধৰা UAB যিকোনো নাম দিব পাৰা মই কৈছো আগতে UAB নামকৰণ কৰিলো এতিয়া ইয়াত আমাৰ দুটা বাহুৰ মান দিয়া আছে ধৰা কোনটো কোনটো U ৰ মান দিয়া আছে 1 আৰু AB ৰ মান দিয়া আছে 1 সেন্টিমিটাৰ হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে মাত্ৰ আমি 1 বুলি লিখিছো এক একক ঠিক আছে আমি 1 বুলি লিখিছো এতিয়া আমি UB ৰ মান উলিয়াব লাগে পাৰিবানে পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি UB ৰ মান উলিয়াব পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি UB ৰ মান উলিয়ালে আমি কিমান পাম আটাইতকৈ দীঘল বাহুডালৰ স্কয়াৰ UB স্কয়াৰ ইজ ইকুৱেল টু UA স্কয়াৰ প্লাস AB স্কয়াৰ ওটা কিমান UB ৰ মানটো আমি উলিয়াব লাগে UB স্কয়াৰ ইজ ইকুৱেল টু UA UA ৰ মানটো কিমান আছিল 1 স্কয়াৰ প্লাস AB ৰ মানো কিমান 1 স্কয়াৰ 1 স্কয়াৰ মানে দুটা এক পূৰণ হৈ থাকিলে কিমান 1 প্লাস দুটা এক পূৰণ হৈ থাকিলে 1 একে একে কিমান 2
এতিয়া উবিৰ মান উলিয়াব লাগিলে আমি কি কৰিব লাগিব স্কোৱাৰটোতো ইয়াৰ পৰা উঠাই দিব লাগিব এইফালৰ পৰা স্কোৱাৰটো উঠাই দিব লাগিলে এইফালৰটো কি কৰিব লাগিব এইফালৰটোত ৰুট অভাৰ বুলি লিখি দিব লাগিব ৰুট অভাৰ 2 ঠিক আছে ইয়াৰ মানটোতো এতিয়া আমি নাপাওঁ গতিকে ইয়াৰ মানটো আৰু যদি ইয়াৰ জায়গাত যদি ধৰা 4 হ'ল হয় 2 জায়গাত যদি 4 হ'ল তেতিয়া আমি লিখিব পাৰিলো হয় 2 বুলি এতিয়া 2 যেহেতু উলিয়াব নোৱাৰো আমি গতিকে আমি লিখি দিব ৰুট 2 বুলিয়ে থাকিব এইটো ঠিক আছে উবিৰ এই বাহুটোৰ মান আমি কিমান পালো ৰুট 2 পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই বাহুটোৰ মান আমি পালো ৰুট 2 এতিয়া আমি কি কৰিম সংখ্যা ৰেখাটা লাখিম আকৌ সংখ্যা ৰেখাটা লাখোতে এটা বস্তু চাবা যে যাতে তোমালোকে এনেকুৱাই কৰিব লাগিব বুলি কথা নাই কিন্তু এইটো মানে আঁকিবলৈ ভাল এনেকুৱা এইখিনি জোখত ল'লে তোমালোকে সংখ্যা ৰেখাত এটা কথা জানানে প্ৰত্যেকটো ঘৰ সমান সমান দূৰত্বত থাকে একৰ মানে 1 ইঞ্চি মূৰে মূৰে তোমালোকে এনেকৈ দাগ দি ল'বা যেতিয়ালৈ সংখ্যা ৰেখা থাকিব 1 ইঞ্চি মূৰে মূৰে দাগ দি ল'বা এই ডাঙৰ ছাইডটো ইঞ্চিৰ ভাগ সৰুটো চেণ্টিমিটাৰ আমি এইটো ছাইডেৰে এনেকৈ আঁকিম 1 ইঞ্চি মূৰে মূৰে এনেকৈ দাগ দি ল'ম এইখিনি শূন্য দিলোঁ শূন্যৰ এইফালে ধনাত্মক সংখ্যাবোৰ 1 2 3 4 বুলি এইটো মূৰত আকৌ এনেকৈ কাৰ চিহ্নৰ নিচিনাকৈ দিব লাগিব এইটো চিহ্নটো এনেকৈ অলপমান বঢ়াই কাৰ চিহ্নৰ নিচিনাকৈ দি দিবা এইফালে কি হ'ব -1 -2 -3 সংখ্যা ৰেখাটা লাগি ল'ব এতিয়া কি কৰিম এই যিটো ত্ৰিভুজ আছিল আমি যিটো সমকোণী ত্ৰিভুজ আঁকিলোঁ অলপ আগতে সেই ত্ৰিভুজটো ধৰা মই দাঙি আনি ডাইৰেক্ট ইয়াত পাতি দিম যাতে ইয়াৰ এই উ মূৰটো বা উ কোণটো ইয়াৰ 0ৰ ওপৰত পৰে তেতিয়া কেনেকুৱা হ'ব চোৱা ইয়াৰ ৱেৰ মান কিমান আছিল 1 সংখ্যা ৰেখাডালত আকৌ 0ৰ পৰা এইখিনিলৈ 1 হয় না নহয় গতিকে এই বাহুটো যিটো আছিল ৱে বাহুটোৱে এইখিনিৰ পৰা এইখিনিলৈ হ'ব না নাই গতিকে এই বাহুটো আমি এইখিনি থাকিম তাৰপিছত আকৌ এ বি বাহুটোৰ মানো কিমান আছিল 1 আছিল নহয় নে গতিকে আমি এইখিনিও 1 ইঞ্চি ল'ম চাবা যাতে কিন্তু লম্ব হয় তোমালোকে কোনোমান যন্ত্ৰ ব্যৱহাৰ কৰিবা এইটো আগতে কোনোমান যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰা কাৰণ কিয় ইয়াৰ লগত ই লম্ব হ'ব লাগিব তেতিয়াহে এইটো কোণৰ মান 90 ডিগ্ৰী হ'ব লম্ব মানে কি 90 ডিগ্ৰী এইডাল ৰেখাৰ লগত এইডাল ৰেখা 90 ডিগ্ৰী হ'ব লাগিব এইডালো 1 এইডালৰ মান 1 এইডালৰ মান 1 তাৰপিছত এই দুইটা এইখিনিৰ পৰা এইখিনি লগ লগাই দিলেই হ'ল এতিয়া এইটো 1 বুলি লিখি ল'ব নালাগে আমি পালো নহয় যে এইখিনি এইটো ত্ৰিভুজে যেহেতু ইয়াৰ ওপৰত আমি আঁকি দিছোঁ গতিকে এইটো বিন্দুৰ নাম কি আছিল এইটো বিন্দুৰ নাম আছিল এ গতিকে ইয়াতো আমি এ বুলিয়ে লিখি দিলোঁ ধৰা এইটো বিন্দুৰ নাম কি আছিল এইটোৰ নাম আছিল বি ইয়াতো বি বুলি লিখি দিলোঁ আৰু এইটো ওৰ নিচিনা ৱে হৈ আছে এইটো এতিয়া এইটো বাহুৰ মান আছিল 1 এইটো বাহুৰ মান আছিল 1 আৰু পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি পাইছিলোঁ যে এইটো বাহুৰ মান কিমান হ'ব তেতিয়া OB বাহুৰ মান √2 ঠিক আছে এতিয়া √2 আমি সংখ্যা ৰেখাত কোনখিনি আছে আমি চাব লাগিলে আমি কেনেকৈ চাব পাৰিম এতিয়া আমি কটা কম্পাছৰ ব্যৱহাৰ কৰিব লাগিব কি কৰিব লাগিব আমি এই উ বিন্দুটোত এনেকৈ লৈ কেন্দ্ৰ কৰি ঠিক OB বাহুটো যিমান দীঘল সিমান দীঘল কৰি এটা জোখ ল'ম মানে সিমান
সেইটো জোখ লৈ আমি এনেকৈ বৃত্তৰ চাপ এটা আঁকিম যাতে সেই বৃত্তৰ চাপটোৱে সংখ্যা ৰেখাডালত কাটে বুজি পাইছানে ঠিক এইখিনি দীঘল হ'ব লাগিব কোনখিনিৰ সমান দীঘল হ'ব লাগিব OBৰ সমান এনেকৈ জোখ লৈ আমি এটা সংখ্যা ৰেখা আঁকি দিম দিলে এই বৃত্তৰ চাপটোৱে যিটো বিন্দুত কাটিব সেই বিন্দুটোৱে হৈছে কাৰ স্থান ৰুটটোৰ স্থান এইখিনিতে মানে সংখ্যা ৰেখাডালত ৰুটটো থাকে তাৰপিছত এই ৰুটটো যদি আঁকিব পাৰা তোমালোকে বাকী কেইটাও আঁকিব পাৰিবা কেনেকৈ এতিয়া আকৌ এটা মই সমকোণী ত্ৰিভুজ আঁকিছোঁ ধৰা চোৱা এইফালে আৰু এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ ইয়াৰ এইটো কোণৰ মান 90 ডিগ্ৰী এইবাৰ মই ইয়াৰ নাম দিলোঁ কি OBC ঠিক আছে যদি ইয়াৰ OB বাহুৰ মান √2 হয় আৰু BC বাহুৰ মান 1 হয় তেনেহ'লে এইটো বাহুৰ মান কিমান হ'ব নিজে পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰি নিজে কৰি চোৱাচোন OC বাহুৰ মান কিমান হ'ব OC বাহুৰ মান কিমান হ'ব যিহেতু পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিলে আমি কি পাম OC স্কোয়াৰ ইজ ইকুৱেল টু OB স্কোয়াৰ প্লাছ C স্কোয়াৰ কি BC স্কোয়াৰ হয়নে পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰিলে OC মান আমি OC স্কোয়াৰ ইজ ইকুৱেল টু OB মান কিমান দিয়া আছে √2 স্কোয়াৰ প্লাছ BC মান কিমান দিয়া আছে 1 স্কোয়াৰ √2 স্কোয়াৰ √2ক যদি আমি দুইবাৰ পূৰণ কৰোঁ √2 স্কোয়াৰ মানে √2ক আমি দুইবাৰ পূৰণ কৰিলে আমি কি পাওঁ 2 এটা কথা মনত ৰাখিবা এনেকুৱা যদি ৰুট থকা সংখ্যা আমি দুইবাৰ পূৰণ কৰিবলগীয়া হয় ধৰা √3 আছে এইটোক আমি যদি স্কোয়াৰ যদি উলিয়াব লগা হয় তেতিয়া আমি কিমান পাম এই তিনিটো হ'ব ঠিক আছে √2 স্কোয়াৰ কৰিলে 2 পালোঁ 1 স্কোয়াৰ ইকুৱেল টু 1 OC স্কোয়াৰ মান OC স্কোয়াৰ মান কিমান পালোঁ 3 গতিকে OC মান কিমান হ'ব এই স্কোয়াৰটো উঠাই দিব লাগিলে √3 গতিকে এই বাহুটোৰ মান এবাৰ কিমান হ'ব √3 এতিয়া OB বাহুটো √2 আছিল নে √2 থকা ক'ত আছে এইটো OB বাহুৰ মানো √2 হয় নে নহয় গতিকে এইটো ত্ৰিভুজে এবাৰ ইয়াত আঁকি দিম এই OB বাহু কোনটো এই OB বাহুটোৱে এই OB বাহুটো ঠিক আছে এতিয়া আমি বিৰ পৰা আকৌ এই BC বাহুটো আঁকিম খালি এটা কাম কৰি এইবাৰ ঠিক আগৰ নিচিনাকৈ আমি কিমান জোখৰ আঁকিব লাগিব 1 ইঞ্চি আঁকিম কাৰণ আমি এই সংখ্যা ৰেখাৰ এই ভাগকেইটা আমি 1 ইঞ্চি লৈছিলোঁ নহয় গতিকে এই বিৰ পৰা C লৈ এডাল বাহুৰ মান কিমান হ'ব লাগিব 1 ইঞ্চি আৰু লগতে ই লম্ব হ'ব লাগিব কাৰ লগত OB বাহুৰ লগত গতিকে এইটোৰ কাৰণে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰা যাতে বেকা বেকি নহয় বা পুৰা 90 ডিগ্ৰী হয় তো 90 ডিগ্ৰী হ'ব কি আঁকিলোঁ BC এই BC বাহুটো ইয়াত আঁকিলোঁ যাৰ মান হ'ব 1 তাৰপিছত আমি ওৰ পৰা ওৰ লগত C সংযোগ কৰিম তেতিয়া OC মান কিমান হ'ব এইটো বাহুৰ মান √2 এইটো বাহুৰ মান √1 গতিকে OC মান কিমান √3 এতিয়া √3ৰ স্থানটো যদি আমাক সংখ্যা ৰেখাত নিৰ্ণয় কৰিব দিয়ে আগৰ নিচিনাকৈ আমি কি কৰিম OC দৈৰ্ঘ্যৰ এটা কি কৰিম বৃত্তৰ চাপ আঁকিব লাগিব আকৌ OC দৈৰ্ঘ্যৰ বৃত্তৰ চাপ কেনেকৈ আঁকিম যাতে বৃত্তৰ চাপটোৱে আহি সংখ্যা ৰেখাডালত কাটে যিটো বিন্দুত কাটিলে এইটো বিন্দুত কাটিলে নহয় গতিকে এই বিন্দুটোৱে কাৰ স্থান সংখ্যা ৰেখাডালত √3 স্থান ঠিক তেনেকৈ √4ও আঁকিব ইয়াৰ পৰা মই যিটো ছবি আঁকি দিছোঁ সেইটো ছবিত চালে গম পাবা √4ও আঁকিব পাৰি √5 তাৰ পৰা আকৌ √5ও আঁকিব পাৰিবা √6 √7 এই গোটেইকেইটা এই একে নিয়মেৰে আঁকিব পাৰি এতিয়া তোমালোকক যেতিয়া সংখ্যা ৰেখাত এনেকুৱাকৈ আঁকিব দিব এইবিলাক লিখি থকাৰ দৰকাৰ নাই খালি তোমালোকে বুজি পোৱাৰ কাৰণে মই এই গোটেইখিনি লিখি দিছোঁ কিন্তু তোমালোকক যদি অকল
স্থান নিৰ্ণয় কৰিব দিয়ে এনেদৰে এইবিলাক কৰাৰ দৰকাৰ নাই কালি মই যেনেকৈ তোমালোকক কৰি দিছিলোঁ ঠিক তেনেকৈ কৰি দিলেই হ'ব এতিয়া নিশ্চয় তোমালোকে কেনেকৈ কৰিছিলোঁ কালি মই √5ৰ স্থানটো কেনেকৈ নিৰ্ণয় কৰিছিলোঁ বুজি পালা আৰু যদি এতিয়াও কিবা অসুবিধা আছে তেনেহ'লে মোক কৈ দিবা